অনাস্থা প্ৰস্তাৱ ফ্লাইং কিছ আৰু একাধিক বিতৰ্ক মণিপুৰক লৈ লোকসভাত অব্যাহত ৰাজনৈতিক তৰ্ক গৌৰৱ গগৈ ৰাহুল গান্ধীৰ পাছত অপেক্ষা আছিল প্ৰধানমন্ত্ৰীৰ মৌনতা ভংগ কৰি সংসদত ইণ্ডিয়াক তুলাধনা মোদীৰ অনাস্থা প্ৰস্তাৱ চৰকাৰৰ নহয় এয়া ফ্লোৰ টেষ্ট বিজেপিৰ দল বচাবলৈ গৈ বিৰোধীয়ে বিসৰ্জন দিছে সকলো নীতিৰ দুদিন পূৰ্বে ইউপিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে ধ্বংসস্তূপত প্লাষ্টাৰ লগাই বিৰোধীয়ে ফূৰ্তি কৰিছে বিৰোধীৰ অভিযোগ মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী কিয় নিৰ্বাক ভাষণৰ মাজতে ইণ্ডিয়াৰ সদস্যৰ সদন ত্যাগ বিৰোধী ইণ্ডিয়াৰ বাবে সাজু শাসকৰ অস্ত্ৰ কুইট ইণ্ডিয়াৰে বিৰোধী মহাজোঁটক কৰিব পৰাস্ত্ৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য এই জোটবন্ধন ঘমণ্ডিয়া আজিৰ হেশটেগ ইণ্ডিয়া ভাৰ্চেছ কুইট ইণ্ডিয়া প্ৰায় 2 ঘণ্টা 13 মিনিটৰ এটা দীঘলীয়া ভাষণেৰে আজি লোকসভাত বিৰোধীয়ে অভিযোগ কৰি থকা যি মৌনতা সেই মৌনতা ভংগ কৰিলে প্ৰধানমন্ত্ৰীয়ে বিগত প্ৰায় 48 ঘণ্টা গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধী হৈ স্মৃতি ইৰাণী আৰু তাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য ৰাখিলে সদনত সেই সময়ছোৱাত এলানি অভিযোগ উত্থাপন হ'ল প্ৰতি অভিযোগ আহিলে প্ৰশ্ন আহিলে উত্তৰ আহিলে প্ৰত্যুত্তৰ আহিলে এই সকলোবোৰৰ পৰিক্ৰমা চলি থাকিল কিন্তু সকলো বিশেষকৈ বিৰোধী পক্ষ এটা মততেই অটল আছিলে প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব লাগে আৰু সেই সময় আহিলে আজি আবেলি 5:08 প্ৰধানমন্ত্ৰী আজি থিয় হ'ল বক্তব্যৰ বাবে আৰু তাৰ পাছত ইণ্ডিয়াক এনেধৰণে খুৰধাৰ সমালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে যে সকলো যেন এক প্ৰকাৰৰ বিবুদ্ধিত পৰিল বিৰোধীৰ বাবে দেশতকৈ দলহে ডাঙৰ বুলি তেওঁ আৰম্ভ কৰিলে আৰু তাৰ পাছত পৰিয়ালবাদ দেশৰ অৰ্থনীতি কংগ্ৰেছৰ পৰিকল্পনাহীনতা ইত্যাদিৰ প্ৰসংগ উল্লেখ কৰি এক প্ৰকাৰৰ বাক্ৰুদ্ধ কৰি পেলালে বিৰোধী শিবিৰক আনকি তেওঁলোকৰ যিটো মহাজোঁটৰ যিটো নাম ইণ্ডিয়া I.N.D.I.A এই ইণ্ডিয়াৰ মাজৰ ডট কেইটাকো প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰিলে আৰু ক'লে যে ডট দি ইণ্ডিয়াকেই ভাৰতবৰ্ষকেই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰাৰ ধৰণে বিৰোধীয়ে ভাগ কৰিবলৈ চেষ্টা কৰিছে অৱশ্যে দীৰ্ঘ সময় মণিপুৰৰ প্ৰসংগ উত্থাপন নকৰাৰ বাবে এটা সময়ত বিৰোধীয়ে সদন ত্যাগ কৰিলে কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণ স্তব্ধ নহ'ল আৰু এটা সময়ত প্ৰধানমন্ত্ৰীয়ে ক'লে যে মণিপুৰৰ শান্তি ঘূৰাই অনা হ'ব মণিপুৰৰ ভাই ভনীসকলক এই আশ্বাস মই প্ৰদান কৰিছোঁ কিন্তু তাৰ মাজতে আৰু বহু অভিযোগ প্ৰতি অভিযোগ চলি থাকিল অৱশেষত ধ্বনিভোটৰ জৰিয়তে খাৰিজ হ'ল বিৰোধীৰ অনাস্থা প্ৰস্তাৱ তাৰ মাজতে কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যি নীৰৱতা ভংগ কৰিলে সেই নীৰৱতা ভংগ কৰা প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট বিৰোধী শিবিৰ ইতিমধ্যে আপোনালোকে গমেই পাইছে তেওঁলোকে সদন ত্যাগ কৰা প্ৰসংগটোৱে বহু কথাই উনুকিয়াই গৈছে কিন্তু তাৰ সমান্তৰালকৈ আৰু এটা অভিযোগ উত্থাপিত হৈছে যে প্ৰধানমন্ত্ৰীয়ে ঠিক মণিপুৰৰ প্ৰসংগ উল্লেখ কৰাৰ আগে আগে কি কাৰণে বিৰোধীয়ে সদন ত্যাগ কৰিলে তেওঁলোকে এই বিষয়ে শুনাৰ সাহস দেখুৱাব নোৱাৰিলে কিয় নে আচলতে বিৰোধীয়েহে মণিপুৰ সন্দৰ্ভত একো শুনিবলৈ বিচৰা নাই ইণ্ডিয়াৰ গোটেই যিটো তেওঁলোকৰ এটা ডিজাইন সেই ইণ্ডিয়াৰ ডিজাইনটোক NDA কেনেধৰণে পৰাভূত কৰিব ইয়াক লৈ ইতিমধ্যে কুইট ইণ্ডিয়াৰ কথা কৈ থকা হৈছে আৰু তাৰ মাজতে আজি প্ৰধানমন্ত্ৰীয়ে বহুখিনি প্ৰসংগ উল্লেখ কৰি গ'ল যিখিনিক লৈ এতিয়া কিন্তু ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে প্ৰশ্ন তিনিটা প্ৰথম প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰা এই গোটেই বিতৰ্কটো কেনেবাকৈ কালিৰ দিনটোত অভিযোগ উত্থাপন হোৱা ধৰণে ৰাহুল গান্ধীয়ে তল পেলালে নেকি গৌৰৱ গগৈ যিটো পৰ্যায়ত এই গোটেই বিষয়টো লৈ গৈছিল ৰাহুল গান্ধীয়ে সেইটো লৈ যাব নোৱাৰিলে নেকি সেইটো কংগ্ৰেছৰ বাবে বুমেৰাং হ'ল নেকি দ্বিতীয়তে কালি গৃহমন্ত্ৰীগৰাকীয়ে যিটো প্ৰসংগ উত্থাপন কৰিলে যে মায়ানমাৰত সংঘটিত হৈ থকা বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাবে মণিপুৰৰ এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে
সেই বিষয়টোৰ পৰা চৰকাৰে এই গোটেই বিতৰ্কটোৰ পৰা নিজৰ গাৰ দুখ এৰাবলৈ চেষ্টা কৰিছে নেকি আৰু তৃতীয়তে আজি যি ধৰণে প্ৰধানমন্ত্ৰীয়ে এই গোটেই বিষয়টোত নিজৰ মন্তব্য প্ৰকাশ কৰিলে ইয়াক লৈ ৰাজনৈতিক বিশেষজ্ঞসকলৰ কি মতামত এই সকলোবোৰ সামৰি আজিৰ আমাৰ হেশটেগ হৈছে ইণ্ডিয়া ভাৰ্চেছ কুইট ইণ্ডিয়া আৰু এই আলোচনাটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত আছে আমি সংযুক্ত হ'ম আৰু কেইবাগৰাকীৰ সৈতেও কিন্তু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ বিধায়ক দিগন্ত কলিতা মই কলিতা ডাঙৰীক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে ৰাজনৈতিক বিশ্লেষক বিকাশ ত্ৰিপাঠী মই ত্ৰিপাঠী ডাঙৰীয়াকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু খন্তেকৰ পাছতে আমি সংযুক্ত হ'ম কংগ্ৰেছৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ টিএমচিৰ মুখপাত্ৰ দিলীপ শৰ্মা আৰু আম আদমি পাৰ্টিৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাৰ সৈতে কিন্তু যেহেতু আজি প্ৰধানমন্ত্ৰীয়ে মই আকৌ কৈছোঁ যে বিৰোধীয়ে যিটো অভিযোগ উত্থাপন কৰি আছিল যে প্ৰধানমন্ত্ৰীৰ ক'বলগীয়া একো নাই প্ৰধানমন্ত্ৰীৰ ভাষা নাই মণিপুৰ সন্দৰ্ভত ক'বলৈ অৱশেষত সেইখিনি বিজেপিৰ তৰফৰ পৰা বা প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আজি স্পষ্ট কৰা হ'ল আৰু প্ৰায় 2 ঘণ্টা 13 মিনিটত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয় সামৰি আজি এক প্ৰকাৰৰ নেফানেফ কৰি পেলালে বিৰোধী শিবিৰক গতিকে সামগ্ৰিকভাৱে বিৰোধীয়ে যিখিনি অভিযোগ উত্থাপন হ'ল কৰি আছে সেই সন্দৰ্ভত আজি বিজেপিৰ বা প্ৰধানমন্ত্ৰীৰ স্থিতিক লৈ দিগন্ত কলিতা ডাঙৰীয়াৰ কি ক'বলগীয়া আছে সকলোৱে আজি এই লোকসভাত বিশেষকৈ যোৱাকালি অমিত শ্বাহ ডাঙৰীয়া আৰু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভাষণ ভাৰতবৰ্ষৰ ৰাইজে শুনিছে আপোনালোকেও শুনিছোঁ আমিও শুনিছোঁ আৰু এটা খুব বিস্তাৰভাৱে কালি অমিত শ্বাহ ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰীয়ে বিতংভাৱে 2 ঘণ্টাৰ ওপৰত অকল মণিপুৰৰ সবিশেষ মণিপুৰত কি হৈছিল মণিপুৰত কোনদিনা ভিডিঅ' আপলোড হৈছিল মণিপুৰত এই ভিডিঅ' আপলোডৰ উদ্দেশ্য কি আৰু যি সময়ত মণিপুৰৰ ঘটনা ঘটিলে সেই সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কি কোৰ্চ অফ একশ্যন আছিল সকলো কথা বিতংভাৱে কালি অমিত শ্বাহ ডাঙৰীয়াই কৈছে আৰু অমিত শ্বাহ ডাঙৰীয়াই এইটোও কৈছিল যে মই এখন লিখিত চিঠি দিছিলোঁ যে এইটোৰ ওপৰত অমিত শ্বাহ ডাঙৰীয়া যিহেতু গৃহমন্ত্ৰী ক'বলৈ বিচাৰিছিল আৰু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ইতিহাস I.N.I.D.A. যি তেওঁলোকে অহংকাৰী যি এই বিৰোধী তেওঁলোকে এটা দল খুলি লৈছে যাৰ নামটোহে সলনি হৈছে বাকি কাৰনামা সব একে প্ৰধানমন্ত্ৰীয়ে কৈছে ঘমণ্ডীয়া বিৰোধী ঘমণ্ডী অহংকাৰী বিৰোধী বুলি যিটো কৈছে গোটেই কথা বুৰঞ্জীৰ ইতিহাসৰ পৰা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা আজিলৈকে তন্নকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কথা পাতিলে আৰু বিশেষকৈ মণিপুৰৰ সংক্ৰান্তটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মণিপুৰৰ লগতে নৰ্থ ইষ্টক কেনেকৈ কংগ্ৰেছে মাহিয়াইৰ চকুৰে আৰু এটা দিন আছিল যে সেইবিলাকত কি ব্যৱস্থা কৰিছিল জৱাহৰলাল নেহৰুৰ পৰা একদম শেষলৈকে আৰু এইটো অন ৰেকৰ্ড এইটো মই কোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোকসভাত যেতিয়া তথ্য ৰাখিছে এইটো ইতিহাসত এই তথ্য থাকি যাব আৰু কোনোবাই ইচ্ছা কৰিলে মিছা তথ্যলৈ চেলেঞ্জ কৰিব পাৰিব আৰু আমি সঁচাকৈ এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক তথা কাৰ্যকৰ্তা হিচাপে আজিৰ পৰা আমাৰ মনত এনেকুৱা লাগিছে যে আমি যদি যোৱা নিৰ্বাচনত এলায়েন্সত 331খন আসন আছিল বুলি ভাবিছিলোঁ বা 301 আসন আমাৰ আছিল বুলি ভাবিছোঁ আজিৰ ডেটত মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে ইমান কনফিডেন্ট যে আমি এইবাৰ 350ৰ ওপৰত আসন পাবলৈ সক্ষম হ'ম আৰু অধিক উৎসাহেৰে আজিৰ পৰা কাম কৰাৰ এটা হেপা হ'ব কাৰণ কিয় কৈছোঁ ইয়াৰ অৰ্থ আছে 2018ত এনেকৈ অনাস্থা আনিছিল বিৰোধীয়ে 19ত লোকসভা নিৰ্বাচন আছিল নিৰ্বাচনৰ এবছৰ আগত অনাস্থা আনিছিল আৰু আমাৰ সেই অনাস্থাৰ পিছত আমি লোকসভা 19ত জিকিছিলোঁ আৰু ঠিক একেই ঘটনা আজি ঘটিবলৈ ল'লে যে 24ত লোকসভা নিৰ্বাচন আৰু 23ত তেখেতলে অনাস্থা আছে মোৰ এনেকুৱা লাগিছে যে আমাক দৰ্জাখন তেখেতসকলে খুল খুৱাই দিলে আজি প্ৰধানমন্ত্ৰীক কথা ক'ব পৰা এটা ব্যৱস্থা কৰি দিলে আৰু প্ৰধানমন্ত্ৰী নিজে আজি হেতু কথা উল্লেখ কৰিছে তেওঁলোকে নিজে আসলতে আমাক কথা ক'বলৈ সুবিধা দিছে
আৰু কম এতিয়া আলোচনা বিৰোধী কোনো আহিয়ে পোৱা নাই মই কাৰ লগত কথা পাতিম কিন্তু আমি বিতংভাৱে কথা পাতিম আৰু কিন্তু কল্যাণ ডাঙৰ এটা যিটো অভিযোগ উত্থাপিত হৈছে যে যিটো মূল প্ৰসংগ আছিল আচলতে যিটো প্ৰসংগৰ বাবে বিৰোধীয়ে গোটেই এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিলে বিগত প্ৰায় 72 ঘণ্টা মণিপুৰ প্ৰসংগত কিন্তু প্ৰধানমন্ত্ৰীয়ে বিৰোধীয়ে অভিযোগ কৰা ধৰণে মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কিন্তু তেওঁলোকে যেনে ধৰণে আশা কৰিছিল সেই ধৰণে ক'ব নোৱাৰিলে বা সেই বিষয়টো কেনেবাকৈ ফালৰি কাটিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে কি ক'ব আপুনি চাক মণিপুৰৰ বিষয়ে মণিপুৰত যে যোনদিনা ঘটনা আজি প্ৰায় 90 দিন হৈ গ'ল নেকি মই একজেক্ট টাইমটো পাহৰিছোঁ দুটা কথা মণিপুৰৰ ঘটনাটো হোৱাৰ পিছত ভাৰতবৰ্ষৰ ইতিহাসত স্বাধীনতাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী 3 দিন তাত আছে আৰু আগতীয়াকৈ তেখেতে যাম বুলি কৈছে কাৰণ তাৰ আগে আমাৰ অসমত আহি গৈছে গৃহমন্ত্ৰী আৰু তেখেতৰ MOS ষ্টেট মন্ত্ৰীজনে 23টা দিন তাত আছে মই জনাই নাছিলোঁ 23টা দিন কালি গৃহমন্ত্ৰী কোৱাৰ পিছতে মই গম পালোঁ আৰু কালি যেতিয়া অমিত শ্বাহ ডাঙৰীয়াই ভাষণ দি আছিল তেতিয়া কৈছে যে চিফ মিনিষ্টাৰৰ ৰিজাইন বিচাৰিছে মই নিজে শুনিছোঁ আৰু মই ভালকৈ শুনিছোঁ কালিও শুনিছোঁ আজিও শুনিছোঁ কৈছে চিফ মিনিষ্টাৰ কেতিয়া ৰিজাইন হয় যেতিয়া চিফ মিনিষ্টাৰ ষ্টেট গভৰ্ণমেণ্টে কোঅপাৰেশ্যন নকৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেতিয়া চিফ মিনিষ্টাৰ উইল বি ৰিজাইন চিফ মিনিষ্টাৰে গোটেই কথাটোতে গৃহমন্ত্ৰীয়ে কৈছে যে মই DGP চেঞ্জ কৰি দিলোঁ চিফ ছেক্ৰেটাৰী চেঞ্জ কৰিলোঁ পেৰামিলিটাৰী CRPF মই তাত ব্যৱস্থা আমি কৰিছোঁ গোটেইখিনি ব্যৱস্থা কৰা অতিৰিক্ত বাহিনী ব্যৱস্থা আৰু গোটেইখিনি কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টক তেখেতসকলে সহায় কৰিছে তেনেস্থলত বিতংভাৱে তেখেতে কৈছে আৰু মই ক'লোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইখন এখন চৰকাৰ য'ত গৃহমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰী তাতে নিজে থাকি গোটেই মণিপুৰৰ কণ্ট্ৰোল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আপোনালোকে জানে এটা গোষ্ঠী সংঘৰ্ষ হৈছে দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষ হৈছে আৰু এইটো কি ৰূপলৈ ধাৰণ কৰিছে ইয়াৰ পিছফালে কি সোমাই আছে সকলো কথা আমি গম পাইছোঁ আজি কুকি ভাইসকলে হওক বা আমাৰ স্থানীয় যিটো জনগোষ্ঠী আছে আমি মেইটিসকলৰ লগত আমি সমূহাই অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে আমি দুইটা জনগোষ্ঠীক এটা এপিল কৰিছোঁ আৰু প্ৰায় 75-80% নৰ্মেল হৈ আছে কিছু দুই এঠাইত অকণমান সমস্যা আছে কিন্তু এটাও ঠিক যে মণিপুৰ লৈ পেলাই আমি বহুত চিন্তা আমি আমাৰ চৰকাৰখনৰ আছে আজি প্ৰধানমন্ত্ৰী নিজেও কৈছে তেখেতে আশ্বাস প্ৰদান কৰিছে যে অতি সোনকালে মণিপুৰৰ প্ৰধানমন্ত্ৰী আজি এটা খুব মানে কৈছে সুন্দৰ শব্দ এটা মই লিখিছোঁ মই মানে খুব ভাল লাগিছে তেওঁ লিখিছে ইয়াত প্ৰধানমন্ত্ৰী মই ক'ত মই পাহৰিছোঁ মহিলাসকলক তেওঁ লিখিছে যে মই থকালৈকে এইখনৰ দায়িত্ব মই ল'লোঁ বুলি তেওঁ ধুনীয়াকৈ লিখিছে সকলোকে এপিল কৰিছে যে আমি মিলি শান্তি আনিব লাগে এইটো বহুত ডাঙৰ কথা কৈছে সকলোকে মিলি তেওঁ এই গোটেই সমস্যাটো সমাধান কৰাৰ এছুৰেঞ্চ দিছে যে এই কামটো আমি কৰিব লাগে বিয়ণ্ড পলিটিক্স ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এই মুহূৰ্তত আমাৰ সৈতে ৰাজনৈতিক বিশ্লেষক বিকাশ ত্ৰিপাঠী আছে সংযুক্ত হৈ ত্ৰিপাঠী ডাঙৰীয়া আমি দেখিছোঁ আপুনি ভাৰতীয় যিটো ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটৰ সৈতে আপুনি খুব ওতঃপ্ৰোতভাৱে জড়িত আৰু আপুনি শেহতীয়াকৈ ছ'চিয়েল মিডিয়াতেই হওক বা বিভিন্ন মাধ্যমত হওক আপুনি নিজৰ যিখিনি ভাৱধাৰা সেইখিনি প্ৰকাশ কৰিছে বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটত যি হৈ আছে আমি ইয়াৰ পূৰ্বেও দেখিছিলোঁ আপুনি যিখিনি পূৰ্বানুমান কৰিছিল বিভিন্ন ৰিজাল্টৰ বিষয়ে বিভিন্ন লোকসভা নিৰ্বাচন হওক বা বিধানসভা নিৰ্বাচন হওক বিভিন্ন ৰাজ্যৰ সেইসমূহৰ ফলাফল কি হ'ব পাৰে সেই সন্দৰ্ভত আপুনি বহুত পূৰ্বানুমান কৰিছিল যিসমূহ শুদ্ধ প্ৰমাণিত হৈছিল গতিকে সামগ্ৰিক প্ৰেক্ষাপটত আজিৰ দিনটোত বিগত প্ৰায় 72 ঘণ্টা যিখিনি হৈ আছে ইণ্ডিয়া তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়াক আক্ৰমণ কৰিবলৈ কুইট ইণ্ডিয়াৰ কথা কৈছে শেহতীয়াকৈ আকৌ কালিৰ দিনটোত এই গোটেই বিষয়টো অলপমান ডাইভাৰ্ট হ'ল এটা ফ্লাইং কিছলৈ গতিকে সামগ্ৰিকভাৱে যিটো নিৰ্বাচনৰ পূৰ্বে যিটো ৰাজনৈতিক প্ৰেক্ষাপট হৈ আছে এই সন্দৰ্ভত আপুনি কি দেখিছে যে किस तरफ अभी जो राजनीति है भारत की वो अभी गति ले रही है धन्यवाद आपके प्रश्न के लिए देखिए 2-3 चीज़ें समझना होगा सबसे पहले कि आप इस नो कॉन्फिडेंस को कैसे जो आपका आज का टॉक है उसका शीर्षक भी है कि बीजेपी ने इसे करप्शन अपीजमेंट और डायनेस्टी पॉलिटिक्स के विरुद्ध बनाने की कोशिश की क्योंकि बीजेपी का जो
जो पूरा लक्ष्य है 2024 का, वो यह स्थापित करना है कि कांग्रेस के नीति और नेतृत्व में कोई परिवर्तन गठबंधन करने से नहीं आया है जी। कर्नाटक चुनाव के पश्चात ऐसा प्रतीत होने लगा था कि भारत जोड़ो यात्रा का एक व्यापक प्रभाव पड़ रहा है भारतीय राजनीति पर। कम से कम कर्नाटक और हिमाचल के चुनाव में इसके प्रभाव से आप इनकार नहीं कर सकते। किंतु उसके बाद से जो मतलब भाजपा भी काफ़ी आक्रामक तेवर में आई और ये जो मणिपुर वाला मुद्दा बना, उसको यह कांग्रेस का पूरा ध्येय यह था कि यह स्थापित करे कि भाजपा, यद्यपि भाजपा पूर्वोत्तर के राज्यों में अपने आप को एक व्यापक शक्ति के रूप में स्थापित कर रही है, किंतु उसके जो सीरियसनेस है और कमिटमेंट है उसमें लैप्स है। लेकिन जो आज का जो 3 दिवसीय ये जो अविश्वास प्रस्ताव चला, इसका एक बहुत ही एक निर्णायक रहा ये। लेकिन आप देखिए, अमित शाह जो कि केंद्रीय गृह मंत्री हैं, वो लगभग 2 घंटे का स्पीच दिए, प्रधानमंत्री 2 घंटे का स्पीच दिए और उन्होंने इसको इतिहास से जोड़ा कि मतलब आज जो भी हो रहा है उसको एक परिप्रेक्ष्य में देखना होगा, एक ऐतिहासिक दृष्टिकोण से देखना होगा। तो पूरी तरह से यही लक्ष्य रहा, यही स्थापित करने का लक्ष्य रहा कि कांग्रेस में कोई पिछले 10 वर्षों से जो चुनाव में उसका डिक्लाइन हुआ है, लेकिन उसमें कोई परिवर्तन नहीं आया। यही अगर आप प्रधानमंत्री मोदी के भाषण को देखिए, या आप अमित शाह के भाषण को देखिए, या वित्त मंत्री के भाषण को देखिए, या अन्य जो बड़े नेता बोले उनके भाषण को देखिए। और वहीं दूसरी तरफ कांग्रेस के समक्ष यही सबसे बड़ी चुनौती रहने वाली है कि वो कैसे अपने आप को एक नवीन ऊर्जा, नवीन शक्ति और नवीन नेतृत्व के साथ स्थापित करे। और भाजपा और कांग्रेस का जो और इसीलिए अपीजमेंट को क्विट कह रहे हैं ये लोग, क्योंकि भाजपा हिंदुत्व के एजेंडे के साथ ये चुनाव लड़ना चाहती है। भाजपा इस पूरे चुनाव को, जो विपक्ष का गठबंधन है, उसे एक वंशानुगत गठबंधन घोषित करना चाहती है, इसीलिए क्विट डायनेस्टी पॉलिटिक्स की बात करती है। भाजपा कहीं ना कहीं से जनमानस के में यह स्थापित करना चाहती है कि जो यूपीए के समय जो एक भ्रष्टाचार के आरोप लगे थे, वो कहीं से भी अभी गए नहीं है और जो पूरी राजनीति है वो इन्हीं शिखरों के इर्द गिर्द होगी। तो इसीलिए कांग्रेस के समक्ष इस जो नो कॉन्फिडेंस मोशन है, इसके बाद से चुनौती और बढ़ गई है, क्योंकि इसमें भाजपा के आक्रामकता और तेवर से भाजपा को कहीं ना कहीं से काफ़ी प्रभाव मिलता नजर आ रहा है। लेकिन त्रिपाठी जी, अगर हम आपसे ये पूछे कि आज का जो प्रधानमंत्री का जो स्पीच था, आपको क्या लगता है कि वो कितना कन्विंसिंग था और वो अहम मुद्दे से कहीं बाहर तो नहीं गए? देखिए, प्रधानमंत्री का स्पीच को आपको 2 भाग में देखना होगा। सबसे पहले तो लगभग उन्होंने जब 1.5 घंटे केवल जो भारत की राजनीतिक, आर्थिक, सामाजिक स्थिति रही है पिछले जो भाजपा शासनकाल में, उसके ऊपर वो केंद्रित रहा। एक बार भी उन्होंने उस पे पूर्वोत्तर के राज्यों या मणिपुर पर अपने कोई भी मत नहीं रखे। मणिपुर पर तब मत रखा जब लगभग और जब रखना शुरू किया तब विपक्ष ने मतलब वॉकआउट कर गया। तो प्रधानमंत्री पूर्ण रूप से वही सैद्धांतिक पोजीशन लिए जो कि अमित शाह ने कल शाम को सदन या देश के सामने रखा था। और उसको एक उन्होंने, जैसे आप देखिए, ये बात सही है कि मैं आपको 3 पहलू बताता हूँ। सबसे पहली बात कि प्रधानमंत्री ने ये बात सही, मैंने खुद भी अध्ययन किया है, प्रधानमंत्री और जो संघ के केंद्रीय मंत्री हैं जो पूर्वोत्तर के राज्यों का दौरा करते हैं, तो यह बात सही है कि लगभग 50 से 55 से ऊपर प्रधानमंत्री स्वयं पूर्वोत्तर के विभिन्न राज्यों में जा चुके हैं। हर 14 या 21 दिन पर किसी न किसी केंद्रीय मंत्री का दौरा होता है और वो सिलसिला अभी भी जारी है। वो सिलसिला अभी भी जारी है। हाँ, वो सिलसिला अभी भी जारी है। तो कहीं ना कहीं से प्रधानमंत्री का प्रयास यही था कि जो
यहाँ पे मणिपुर में जो घटनाक्रम है और वो बहुत ही दुर्भाग्यपूर्ण है, लेकिन इसमें केंद्र सरकार का सीरियसनेस में कमी नहीं आई है। अब यह जनता के ऊपर निर्भर करेगा कि जनता इस तर्क को या जनता जो इस पूरे घटनाक्रम को कितने सीरियसली प्रधानमंत्री के साथ जोड़ती है। लेकिन पूरे स्पीच में जिस तरह से उन्होंने अपील की, ना केवल प्रधानमंत्री बल्कि गृह मंत्री भी पिछले अपने स्पीच में, कि पूरे समस्त सदन को साथ आना चाहिए और देश मणिपुर के साथ खड़ा है, तो इससे इसका एक सकारात्मक प्रभाव आगे हो सकता है। लेकिन अभी जनमानस का मस्तिष्क पढ़ना तो बहुत आसान नहीं है और आगे ही चल के इसके प्रभाव पड़ेंगे, लेकिन यह एक सकारात्मक पहल थी। लेकिन त्रिपाठी जी, जिस मुद्दे को लेकर इतनी सारी बहस हुई मणिपुर को लेके, पहले गौरव गोगोई ने पहले दिन जिस तरह से इसका इजाफा किया, उसके बाद ऐसा भी मानना जा रहा है कि गौरव गोगोई का जो टेम्पो था वो कहीं पे राहुल गांधी ने खराब किया उनके स्पीच में। तो उसके बाद जो मुद्दा था मणिपुर का, उससे डाइवर्ट होके वो मुद्दा चला गया फ्लाइंग किस में। उसके बाद आज जाके जो विरोधी पक्ष थे उन लोगों ने वॉकआउट किया। तो प्रधानमंत्री मणिपुर के बारे में जो बोलना चाहते थे वो सुनने के लिए प्रस्तुत नहीं थे। तो अभी ऐसे भी आलोचना हो रही है कि जो इंडिया है, इंडिया मणिपुर के बारे में बात करने के लिए राजी ही नहीं है, इसलिए उन लोगों ने वॉकआउट किया। देखिए, ये बात तो सही है कि गौरव गोगोई ने बड़े ही गंभीरता से और बहुत ही सारगर्भिक तरीके से इस मुद्दे को उठाया, और जो बाद में नेतृत्व का जो अपना उनका एक अंडरस्टैंडिंग है, उसके चलते बात सही है कि जब राहुल गांधी का जो भाषण रहा तो जो जैसा कि आपने कहा वो थोड़ा फोकस डाइवर्ट किया, और यहीं पर भाजपा को एक आप कह सकते हैं कि एक एडवांटेज रहा पूरे नो कॉन्फिडेंस मोशन में, क्योंकि भाजपा पूर्ण रूप से एक राजनीतिक ध्रुवीकरण अभी भी चाहती है। उसके मुद्दों का गठन, उसके नेतृत्व का आप पूरा फोकस भी देख सकते हैं कि वो कहीं ना कहीं से डायनेस्टी की जब बात आती है तो वो सीधे सीधे गांधी परिवार पर एक हमला होता है। अपीजमेंट की बात आती है, हिंदुत्व की राजनीति की बात आती है तो कहीं ना कहीं नेहरू से और जो बाद में कांग्रेस के प्रधानमंत्री रहे उस पर फोकस हो जाता है। तो जो राहुल गांधी ने लीड लेनी चाहिए, उसके वजह से हाँ, ये बात आपका मैं एग्री करता हूँ कि फोकस डाइवर्ट हुआ, और प्रधानमंत्री ने बाद में अपने भाषण के जो अगले आधे घंटे से 30 मिनट से 40 मिनट जो बोला वो पूरा मणिपुर के ऊपर बोला, और उस समय पूरा सदन खाली था, और जो नो कॉन्फिडेंस मोशन था वो मतलब वॉइस वोट से डिफीट हुआ, मतलब डिवीजन नहीं हुआ उस पर। अगर आप गौर करिए तो उस पर कोई वोटिंग नहीं हुआ, तो एक तरह से बहुत वॉइड हो गया एक तरफ से। हाँ, नल एंड वॉइड नहीं, मतलब मोशन डिफीट हो गया, लेकिन एक तरह से ये सरकार के पक्ष में गई चीजें, ना केवल मत सरकार के पक्ष में गया बल्कि पूरा जो नरेटिव भी है, क्योंकि जो पिछले 10 सालों में पूर्वोत्तर के राज्यों में हुआ, और यही कारण था कि मोदी ने पहले विकास के राजनीति और अपने शासनकाल में किए गए संपूर्ण देश में जो उनके कार्यकाल का एक अकाउंट प्रस्तुत किया, उसके बाद वो नॉर्थ ईस्ट पे आए। तो भाजपा का जो पूरा लक्ष्य है वो 2024 में यही लक्ष्य है कि किसी तरह से यह स्थापित कर सकें कि जो इंडिया अलायंस है, इट इज नथिंग एल्स बट यूपीए। और उसमें कहीं ना कहीं से नो कॉन्फिडेंस मोशन ने सिर्फ नाम की अदला बदली है और कुछ नहीं है। मत त्रिपाठी जी, आपके पास ये भाजपा का लक्ष्य है। ये जो एनडीए है वो इस बात को स्थापित करना चाहता है। और ये बात तो प्रधानमंत्री ने अपने भाषण में भी बोल दिया कि हमने अपने दल का नाम परिवर्तन नहीं किया। ये वाजपेयी, जो प्रधानमंत्री वाजपेयी थे तब भी नाम एनडीए था और आज भी नाम एनडीए है, लेकिन यूपीए ने अपना नाम परिवर्तित क्यों किया?
तो भाजपा का यही लक्ष्य है कि 2024 का चुनाव कहीं ना कहीं से मोदी बनाम राहुल हो, गठबंधन वंशानुगत गठबंधन हो और पूरी जो हिंदुत्व की राजनीति हो और विकास की राजनीति हो, दोनों को जोड़कर एक चुनाव लड़ा जाए। ঠিক আছে, মই গৈ আছোঁ আকৌ এবাৰ ত্ৰিপাঠী ডাঙৰীয়া ওচৰলৈ। মই এই বিষয়ত অধিক কথা পাতিবলৈ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে আম আদমি পাৰ্টিৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজা। মই বাইদেউক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। এতিয়া আমি বিজেপিৰ বিধায়কগৰাকীৰ সৈতে কথা পাতিলোঁ, তেখেত যথেষ্ট সন্তুষ্ট আজি যিখিনি হ'ল, প্ৰধানমন্ত্ৰীয়ে যিখিনি বক্তব্য প্ৰদান কৰিলে। ইতিমধ্যেই তেখেতে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে নিজৰ ফালৰ পৰা স্পষ্ট কৰি দিছে আৰু ইয়াক লৈ বিতৰ্ক কৰিবলৈ একো নাই। এতিয়া আপোনালোকে কেনেধৰণে ভাবে আচলতে প্ৰধানমন্ত্ৰীৰ আজি যিটো বক্তব্য বা সামগ্ৰিকভাৱে যিটো পৰিৱেশৰ সৃষ্টি হ'ল, কিমান দূৰ সেইটো গ্ৰহণযোগ্য হৈছে বা কিমান দূৰ প্ৰধানমন্ত্ৰীৰ ভাষণখিনি কনভিনচিং হৈছে? ধন্যবাদ। প্ৰথম কথা হ'ল যে গোষ্ঠী সংঘৰ্ষত এটা প্ৰান্তীয় অঞ্চল সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল সাম্প্ৰদায়িকতাৰ জুইত, আৰু মণিপুৰৰ এই জুই প্ৰায় ৭৯ দিন জ্বলি থাকিল। তাৰপিছত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাত্ৰ ৩০ ছেকেণ্ডৰ ভাষণেৰে সেই জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰিলে, আৰু সেই জুইকুৰা যেতিয়া প্ৰথম জ্বলিবলৈ আৰম্ভ কৰিছিল তাৰপিছত ২৫ দিন যোৱাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়া গৈ পেলাই মণিপুৰত উপস্থিত হৈছিল। আজি যি অনাস্থা প্ৰস্তাৱৰ কথা লোকসভাত উত্থাপিত হৈছে, এই অনাস্থা প্ৰস্তাৱ কিয় আহিলে? কেৱল চৰকাৰখনক নোহোৱা কৰিবলৈ বা চৰকাৰখনৰ বিৰুদ্ধে নহয়, এক গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে যি প্ৰচেষ্টা, যি গণতন্ত্ৰ ধ্বংসযজ্ঞ যি আৰম্ভ হৈছে, সেই গণতন্ত্ৰৰ ধ্বংস ৰক্ষা কৰিবলৈকে আজি ইণ্ডিয়াই অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হ'ল। কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে যে অনাস্থা প্ৰস্তাৱখন আমাৰ চৰকাৰৰ ফ্ল'ৰ টেষ্ট নহয়, এয়া বিৰোধীৰে ফ্ল'ৰ টেষ্ট। তেওঁলোকেতো তেনেকুৱা ধৰণৰ কথা ক'বই, কাৰণ আজি আপুনি চাওক, আজি গোটেই ভাৰতবৰ্ষত গোষ্ঠী সংঘৰ্ষ, নৃগোষ্ঠী সংঘৰ্ষ একদম খণ্ড বিখণ্ড কৰি পেলাইছে, চাৰিওফালে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। সেইখিনি সময়ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু নীৰৱে আছে। আজি ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত মহিলাৰ সন্মানৰ কথা আহি পৰিছে, আত্মসন্মানৰ কথা আহি পৰিছে। সেই সময়তো কিন্তু তেওঁ ৩ মাহ ৪ মাহলৈকে তেওঁ কিন্তু নীৰৱতা অৱলম্বন কৰিছে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ যুক্তি তেওঁলোকে দিবলৈ চেষ্টা কৰিব। আৰু কিন্তু অনুৰূপা ডেকা ৰজা, আজি যিখিনি প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিবলৈ ঠিক লওঁতেই আজিতো ইণ্ডিয়াই সদনী ত্যাগ কৰিলে, গতিকে তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ ভাষণখিনি শুনিবলৈও দেখোন তেওঁলোকৰ কোনো ধৰণৰ ধৈৰ্য নহ'ল। তেওঁলোকৰ ধৈৰ্য নোহোৱাৰ কথাই নহয়, আচলতে কথাটো এনেকুৱা ধৰণৰ, আজি ইমান দিন ধৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিয় ইমান দিনে তেওঁ এটা কথা ক'বৰ কাৰণে তেওঁ মুখ কিয় খোলা নাছিলে, ইমান দিন কিয় তেওঁ নীৰৱতা অৱলম্বন কৰিছিলে, সেই প্ৰশ্নৰ উত্তৰ তেওঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ ৩টা প্ৰশ্ন কৰিছিলে। তেওঁ মণিপুৰলৈ কিয় যোৱা নাছিলে ইমান দিন, তেওঁ মণিপুৰৰ ক্ষেত্ৰত কিয় মাত মতা নাছিলে, তেওঁ প্ৰশ্ন কৰিছিলে। কিন্তু সেইখিনি সময়তে তেওঁ মনে মনে আছিলে, কিন্তু তেওঁ প্ৰশ্নবিলাকৰ পোনপটীয়া উত্তৰ আজিলৈকে দিয়া নাই। আপোনালোকেও জানে যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ শাসনকালৰ ৮ বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁ এখন পোনপটীয়া সাক্ষাৎকাৰ, এখন সংবাদমেল দিবলৈ তেওঁ সদায় কিন্তু পিছ হুহুকি আছে। এই কথা কিন্তু মনোযোগ দিব, এই কথা সকলো ভাৰতবাসীয়ে লক্ষ্য কৰিছে যে তেওঁ এখন সংবাদমেলত মুখামুখি হ'বলৈ তেখেতৰ সাহস নাই। আজি মণিপুৰত যেতিয়া জুই জ্বলি আছে, তেখেতে মণিপুৰত ভৰি থ'বলৈ সাহস নাই। গতিকে তেওঁলোকে আজি যেতিয়া অনাস্থা প্ৰস্তাৱ আহিছে, তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'বলৈ বাধ্য হৈ পৰিছে। আৰু তেওঁৰ কথা এইখিনি সময়ত তেওঁ যিখিনি কথা কৈছে, সেই কথাখিনি আচলতে বৰ্তমান সময়ত কিন্তু অৰ্থহীন হৈ গৈছে। গতিকে বিৰোধীয়ে সদন ত্যাগ কৰিবলৈ বাধ্য হ'ব, এইটো যুক্তিপূৰ্ণ কথা। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম, লগতে আমাৰ আৰু দুগৰাকী প্ৰতিনিধি আহিব খন্তেকৰ পাছতে, আমি তেওঁলোকৰ সৈতে সংযুক্ত হ'ম। কথা এইটো যে প্ৰধানমন্ত্ৰীগৰাকীৰ আজিৰ যিটো বক্তব্য, সেই বক্তব্যক লৈ মানুহখিনি কিমান কনভিন্সড হৈছে, সেইটো এটা ডাঙৰ কথা। এতিয়া প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে, মই আকৌ কৈছোঁ, প্ৰধানমন্ত্ৰীয়ে শেষত এনেধৰণে কৈ গৈছে যে আমি সকলোৱে মিলি এই কামখিনি কৰিব লাগিব, মণিপুৰৰ এই গোটেই সমস্যাটো আমি সমাধান কৰিব লাগিব। ইয়াৰ বাবে বিশেষকৈ মণিপুৰৰ যিখিনি মহিলা আছে, সেই মহিলাসকলক প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে যে I want to assure the people that the peace will be restored in Manipur in the coming time. I want to tell the people of Manipur, including women and daughters, that the country is with you.
গোটেই দেশখন আপোনাৰ সৈতে আছে গতিকে আপোনালোকে চিন্তা নকৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে এতিয়া বিৰোধীয়ে অভিযোগ আনিছে যে প্ৰধানমন্ত্ৰীয়ে কওঁতে বহুত দেৰি কৰিলে আৰু আজি তেওঁ যেতিয়াই তেওঁৰ বক্তব্য আৰম্ভ কৰিছিল প্ৰায় 1.5 ঘণ্টামান তেওঁ এই প্ৰসংগটো অনা নাছিল যাৰ ফলত তেওঁলোকে সদন ত্যাগ কৰিলে আৰু প্ৰধানমন্ত্ৰীয়ে চালে বেৰে কোবাই আছিল কথাটো সঁচা নেকি আমি জানিম এটা বিৰতিৰ পাছত খন্তেকমে বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশটেগ আৰু আজি আমি কথা পাতি আছোঁ ইণ্ডিয়া আৰু কুইট ইণ্ডিয়াৰ বিষয়ে যি দুটা শ্লোগান এতিয়া খুব চৰ্চা হৈছে আমি সংযুক্ত হৈছোঁ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্ত্ৰৰ সৈতে পুৰকায়স্ত্ৰ ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ইতিমধ্যেই আপোনালোকে সকলোৱে গম পায় যে অৱশেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই গোটেই বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি প্ৰায় 2 ঘণ্টা 13 মিনিট সময় সদনত ভাষণ প্ৰদান কৰে যিটো ভাষণত তেখেতে ইণ্ডিয়াক এক প্ৰকাৰৰ তুলাধুনা দিছে ইণ্ডিয়াৰ বিভিন্ন প্ৰসংগতে উত্থাপন কৰি আনকি এইটোও কৈছে যে ইণ্ডিয়াৰ নামটোত মাজত ডট কেইটা লগাই আচলতে তাতেই ভাৰতবৰ্ষখনত ভাগ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বিৰোধী পক্ষই গতিকে সামগ্ৰিকভাৱে মণিপুৰৰ প্ৰসংগতে উত্থাপন কৰাৰ আগতেই বিৰোধী পক্ষই সদন ত্যাগ কৰিলে গতিকে এতিয়া এই ধৰণে উৎসাহিত হৈছে যে বিৰোধীয়ে এই বিষয়টো সন্দৰ্ভত শুনিবই নোখোজে তেওঁলোকে নিজে শুনিব খোজা নাই গতিকে এই ক্ষেত্ৰত শাসকীয় পক্ষই কি কৰিব কি ক'ব আপুনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ বক্তব্য চাগে আপুনিও শুনা পাইছে মই শুনিছোঁ আমি যিমানখিনি দেখিলোঁ বক্তব্যৰ মণিপুৰৰ ইছ্যুলৈ অনাস্থা অনা হৈছে কিন্তু কথাটো হৈছে কি আল্টিমেটলি সদন ত্যাগ কৰাৰ আগতে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একবাৰৰ কাৰণেও মণিপুৰ ইছ্যুলৈ এটা কথা কোৱা নাই আমি যিটো চালোঁ কিন্তু আপুনি চাইছে ময়ো চাইছোঁ 2 নম্বৰ কথাটো হৈছে কি যে আজিৰ দিনত এজন প্ৰধানমন্ত্ৰী হয় এজন প্ৰধানমন্ত্ৰী তেওঁ ভাৰতবৰ্ষৰ কথাখিনি ক'ব আৰু যে ইকনমিক চাইডে আমি কি কৰিম বা কি কৰিম কেনেকুৱা কি কৰিলে ভাল হ'ব কেনেকুৱা কি উপায় বা মণিপুৰৰ ক্ষেত্ৰত আমাৰ সদন কমিটি এটা পঠাব লাগে পাৰ্লামেণ্টাৰী কমিটি এটা পঠাব লাগে বা মণিপুৰ ইছ্যুত এইটো এনেকুৱা হৈছিল আজি LMG নাই আজি AK-47 গানবিলাক উদাও হৈছে কেনেকৈ অনা হ'ব এটা বিভীষিকাময় এটা পৰিৱেশ হৈছে এইটো লৈ যেনেকুৱা তেওঁৰ এটা বক্তব্য থাকিব লাগিছিল তেওঁ বক্তব্য কি ক'লে যে না ইণ্ডিয়াৰ হৈছে ইণ্ডিয়াৰ এনেকুৱা হৈছে ইণ্ডিয়া আমাৰ দেশৰ কাৰণে এটা ক্ষতিকাৰক হয় অৰ্থাৎ তেওঁ ইণ্ডিয়াৰ ঘমণ্ডীয় বিপক্ষ বুলি কৈছে 2 নম্বৰ কথাটো হৈছে কি যে আজিৰ দিনত হয় তেওঁ একৰ্ডিংলি তেওঁ ভয় পাইছে মানে আজি আগতে NDA কি কৈছিল যে এক নৰেন্দ্ৰ মোদী সব পে ভাৰী এনেকুৱা এটা কথা আছিলে আজিৰ দিনত তেওঁলোকে 37টা পাৰ্টিৰ লগত এলায়েন্স কৰিলে আমাৰ হয়তো বা 26টা পাৰ্টিৰ লগত আমি কৰিছোঁ এইটো কাৰণে আজি এইটো কথা ক'ব নোৱাৰে সেইটোৱে যে এক নৰেন্দ্ৰ মোদী সব পে ভাৰী আজিৰ দিনত আপুনি জানে যে ইণ্ডিয়াৰ লগত যেতিয়া খেল হয় তেতিয়া ইণ্ডিয়াই জিকে আৰু ইণ্ডিয়া সদায় জিকিব এইটো কাৰণে আজিৰ দিনত আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো বক্তব্য ইমান চিফ বক্তব্য আমাৰ প্ৰধানমন্ত্ৰীয়ে দিব এইটো আমি ধৰিব পৰা নাই আমি ভাবিছিলোঁ যে গাম্ভীৰ্যপূৰ্ণ এটা বক্তব্য হ'ব তেওঁৰ বক্তব্যৰ কথা তেওঁ সদনৰ লিডাৰ হয় এতিয়া ওৱান পাৰ্টি হৈ কিনে কথা নকয় প্ৰধানমন্ত্ৰীৰ বক্তব্য সদনৰ তেওঁ নেতা হয় আৰু তেওঁ লিডাৰ অফ দ্য হাউচ তেওঁৰ কথাখিনি প্ৰত্যেকে মানিব লাগিব আমাৰ শাসক দলৰ পক্ষে মানিব লাগিব বিৰোধী দলে মানিব লাগিব আৰু তেওঁ এজন গাৰ্জিয়ান হিচাপে গাৰ্জিয়ান সুলভ কথা বাৰ্তা ক'ব লাগে তেওঁ चीफ जी बोलो कथा बोलते आपने जो दुकान खुला है मोहब्बत का दुकान खुला है इसमें ये मिलता है वो मिलता है ये देशर कारण ये बक्तव्य নহয় आपने NDA जी खुलिजे NDA आमार देशर कारण ভাল নহয় इटू देशर बक्तव्य নহয় आमार प्रधानमंत्री जी बक्तव्य দিব इटू देशर बक्तव्य হব লাগে देशर मानुर কথাখিনি রিফ্লেক্ট হব লাগে আজিৰ বক্তব্য যেটো প্ৰধানমন্ত্ৰী দিলে এই বক্তব্যত আমি দেশৰ কথাখিনি ৰিফ্লেক্ট হোৱা নাই আৰু তেওঁ চিফ যেটো বক্তব্য দিছে মই ভাবো 2 ঘণ্টা বক্তব্য দিছে তাৰ মাজত যদি আপুনি চাই তেনেহলে মণিপুৰ ইছ্যুলৈ তেওঁ 1 মিনিট নহয় 15 বা 20 সেকেন্ড তেওঁ কথাবাৰ্তা বলে কৈছে বাকি কথাখিনি তেওঁ NDAৰ কথাখিনি ক'লে মহব্বতৰ দোকানৰ কথা ক'লে ৰাহুল গান্ধীৰ কথা ক'লে গৌৰৱ গগৈৰ কথা ক'লে অধীৰ চৌধুৰীৰ কথা ক'লে হিবোৰ এটা প্ৰধানমন্ত্ৰীৰ বক্তব্য হ'ব পাৰে নেকি মই ভাবো ইটো প্ৰধানমন্ত্ৰীৰ বক্তব্য হ'ব নোৱাৰে আৰু প্ৰধানমন্ত্ৰী আজিৰ বক্তব্য যেটো আছে মন লাগিছে যে ভাৰতবৰ্ষৰ ইতিহাসত কোনো প্ৰধানমন্ত্ৰী এনেকা চিফ বক্তব্য দিয়া নাই এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে কমলাক্ষদে পুৰকায়স্থ ডাঙৰীয়া মই এই মুহূৰ্তত দিগন্ত কলিতাৰ পৰা সেই অভিযোগৰ প্ৰত্যুত্তৰ ল'ম তাৰ আগতে আৰু এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে আৰু এটা বিৰতি লৈ লৈছোঁ
পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ মই এই মুহূৰ্তত দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া প্ৰধানমন্ত্ৰীয়ে আজি যিখিনি ভাষণ প্ৰদান কৰিলে প্ৰায় 2 ঘণ্টা 13 মিনিটত মই তেখেতৰ যিখিনি মন্তব্য আছিল তাৰ কিয়দাংশ মই লৈ আহিছোঁ তেখেতে যুৱ প্ৰজন্মক দুৰ্নীতিমুক্ত চৰকাৰ দিছোঁ বুলি উল্লেখ কৰিছে তেখেতে বিগত 5 বছৰত দৰিদ্ৰ সংখ্যা কমা বুলি কৈছে তেখেতে NPAৰ কথা কৈছে হেলৰ কথা কৈছে তেওঁলোকে LICৰ কথা কৈছে তাৰ পাছত তেওঁ UPAৰ কথা ক'লে UPA দুদিনমান পূৰ্বে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে ধ্বংসস্তূপত প্লাষ্টাৰ লগাই বিৰোধীয়ে ফূৰ্তি কৰিছে বুলি তেওঁ খুব খুৰধাৰ সমালোচনা কৰিছে তাৰ পাছত বিৰোধীয়ে যেতিয়া শৰণ ত্যাগ কৰিলে তাৰ পাছত তেওঁ ক'লে যে বিৰোধীয়ে গণতন্ত্ৰত বিশ্বাসী নহয় তেওঁলোকে শুনিবই নিবিচাৰে মিথ্যাচাৰ বিয়পাই বিৰোধী আঁতৰি যায় আৰু 2028ত পুনৰ বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিব বুলি তেওঁ তাচ্ছিল্যসূচকভাৱে হ'লেও বিৰোধীক কিন্তু আক্ৰমণ কৰিছে আৰু তাৰ মাজতে মই আকৌ কৈছোঁ কমলেশ্বৰদেৱ পুৰকায়স্থ ডাঙৰীয়ে যিখিনি কথা ক'লে তেওঁ এটা শব্দই কৈছে খুব চিপ বক্তব্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই অকণমান আগুৱাই লৈ গৈছোঁ মণিপুৰৰ 90 চনৰ পৰা মণিপুৰৰ অকণমান ইতিহাস আপোনালোকে সকলোৱে জানে ক'ব লাগিব তেখেতে যিহেতু একদম কি শব্দ ক'লে চিপ এতিয়া মই নাজানো তেখেতৰ এই চিপ মিনিংটো কি এতিয়া যদি ইয়াত আজি ডাইনেষ্টিৰ কথা হ'লে এইটো চিপ নহ'ল হয় তেখেতসকলে লগে লগে বাবা ক'লে হয় আচ্ছা যি নহওক মণিপুৰৰ অকণমান ইতিহাস দিছোঁ 1990 চনত মণিপুৰৰ পৰা সংঘৰ্ষ হৈ আছে 90 93 97 2001 2003 2006 2008 2010 2012 মই নাম্বাৰছত নাযাওঁ আৰু আজি যোৱা 6টা বছৰত প্ৰথমবাৰৰ কাৰণে মণিপুৰত সংঘৰ্ষ হৈছে এই 6টা বছৰত এদিন কাৰফিউ নাই মোৰ নিজৰ মনত আছে মণিপুৰত সেই সময়ত কংগ্ৰেছৰ কেম্পেইনিঙত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিল গোৱাৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগত যেতিয়া ৰাতি তেওঁ ঘূৰি আহিছিল তেওঁৰ গাড়ী এম্বুছ হৈছিল 2008 আপোনালোকৰ মনত আছে এইবিলাক এম্বুছ হৈছিল পেপাৰ নোলালে কিন্তু BP গাড়ী থকা কাৰণে বাচি গ'ল এইটো মই একদম বাস্তৱ কথা জানো আৰু এই 90ৰ পৰা 12লৈকে ভাৰতবৰ্ষৰ ইতিহাসত তেওঁ কওকচোন কোনজন প্ৰধানমন্ত্ৰী তালৈ গৈছিল কোনজন গৃহমন্ত্ৰী তালৈ গৈছিল আৰু যদি তাতকেও বিতং লাগে মোৰ তাত আছে তথ্য মই দি দিম মই লৈ আহিছোঁ একেবাৰে আজি লিখি আনকি লোকসভাত তেখেতে ক'লে নীৰৱ ভূমিকা পালন কৰিলে প্ৰধানমন্ত্ৰীয়ে ষ্টেটমেণ্ট দিব দূৰৰ কথা MOSৰ যোগেদি আৰু লোকসভাততো কোনোবা এটা ইছ্যুত তেওঁলোকে মণিপুৰ ইছ্যুলৈ নেমাতিলে প্ৰধানমন্ত্ৰী এই বক্তব্যটোত তেখেতসকলে আজি কৈছে আমাৰ মতা নাই মাতিছে নে নাই খবৰ লৈছে নে কালি অমিত শ্বাহ ডাঙৰীয়ে নিজেই কৈছে প্ৰধানমন্ত্ৰী ৰাতি 5টা ৰাতি 3টালৈ ফোনত যোগাযোগত আছে ৰাতিপুৱা 5টা বজাত তেখেতক জগাই দিছে গোটেই কথাখিনি একেবাৰে আমাৰ লোকসভাত বিস্তৰভাৱে একদম বিতংভাৱে আলোচনা হ'ল কিন্তু কালি যিজন ৰাহুল গান্ধীয়ে এই কথালৈ উত্থাপন কৰিছিল তেওঁ কালি নাই তেওঁ ৰাজনীতিৰ অংকত ক'ত গ'ল ৰাজস্থান আৰু আজি গোটেই বিষয়টো প্ৰধানমন্ত্ৰীয়ে 2 ঘণ্টাৰ ওপৰত বিস্তাৰ কৰি ৰাখিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও একেবাৰে ইতিহাসলৈ লৈ গুচি গ'ল ইতিহাসবিলাক জানিব লাগিব নহয় ডাঙৰীয়া কাৰণ তেওঁলোকৰ কাৰনামাবিলাকৰ কাৰণেতো আজি 50 বছৰ শাসন কৰাৰ কাৰণেতো ইতিহাসক ক্ষমা নকৰি বুলি বুৰঞ্জীত আছে এইটো কথা আজি তাৰ পৰিণাম ভুগিবলগীয়া হৈছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মণিপুৰৰ মহিলা আৰু মণিপুৰৰ মণিপুৰৰ ছোৱালীক আমি সুৰক্ষা দিম আমি তেওঁলোকৰ লগত আছো নিশ্চয় আৰু বহুত কথা মই ক'ব পাৰো যিখিনি কথা দিগন্ত কলিতা ডাঙৰীয়াই ক'লে প্ৰধানমন্ত্ৰীয়ে আজি আশ্বাস প্ৰদান কৰিছে যে বিশেষকৈ মণিপুৰৰ মহিলাসকলক যুৱতীসকলক আশ্বাস প্ৰদান কৰিছে যে গোটেই ভাৰতবৰ্ষখন আপোনালোকৰ সৈতে আছে গতিকে এই ধৰণে প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰাৰ পাছত আপোনালোকে কৈছে যে চিপ বক্তব্য প্ৰদান কৰিছে গতিকে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপিত কৰিছে তাৰ লগতে আৰু এটা চৰ্চা চলি আছে যে আপোনালোকৰ লিডাৰ এইটো একেবাৰে ৰাজনৈতিকভাৱে চৰ্চা যে আপোনালোকৰ লিডাৰ গৌৰৱ গগৈয়ে প্ৰথম দিনটো যি ধৰণে বক্তব্য প্ৰদান কৰিলে যি ধৰণে বিষয়টো এটা ষ্টেজলৈ লৈ গ'ল তাৰ পাছত কালিৰ দিনটোত ৰাহুল গান্ধীয়ে গোটেই বিষয়টো আকৌ তললৈ লৈ আহিলে তেওঁৰ কেতবোৰ কৰ্মকাণ্ডৰ বাবে আৰু গোটেই বিষয়টো ডাইভাৰ্ট হ'ল এই সন্দৰ্ভত কি ক'ব আপুনি মইতো ফ্লাইং কিছৰ কথা ক'ব মোৰ লাজেই লাগিছে মই মানে এইটো কথা ওলাবই খোজা নাই কিমান নিলজ্জ কিমান লজ্জাজনক আমাৰ ইয়াত আজি ইয়াতকৈ লাজৰ কথা এইবিলাক কথাটো মই উলিওৱাই নাই
এজন ভাবি প্ৰধানমন্ত্ৰী তেখেতে যদি স্মৃতি ইৰাণীক ফ্লাইং কিছ দিছে ইয়াতকৈ জঘন্য নিৰ্লজ্জ আপুনি গম পোৱা নাই তাৰমানে আপুনিও মহিলা আপোনাক প্ৰমাণ লাগে নেকি লোকসভাত যেতিয়া বিৰোধী লোকসভাত যেতিয়া আনগৰাকী সাংসদ হেমা মালিনীয়ে কিন্তু সেই বস্তুটোকে কিন্তু ডিনাই কৰিছে তেওঁ নেদেখা বুলি কৈছে বিৰোধীয়ে নিজে এইটো কৈছে যে ফ্লাইং কিছটো তেখেতে ইংলিছ চিনেমাৰ লগত তুলনা কৰিছে আপোনালোকে যিটো দলৰ লগত আছে ভাল লাগিছে কেইদিন আপোনালোক থাকে চাম এতিয়া এইখনটো গুচি গ'ল ইয়াৰ পিছত কি ষ্টেটমেণ্ট সকলোৰে লগত থাকে আপুনি চাওক আজি ইণ্ডিয়াৰ লগত যিখিনি সাংসদ জড়িত হৈছে যিখিনি আজি সাংসদৰ লগত হেৰি হৈ আছে যুক্ত হৈ আছে সেই সাংসদখিনি এটা সময়ত কিন্তু বিজেপিটো আছিলে আপুনি পাহৰি নাযাব এই কথাষাৰ গতিকে আপোনালোকৰ নীতিশ কুমাৰৰ পৰা আৰম্ভ কৰি মমতা বেনাৰ্জীলৈকে এই গোটেইখিনি কিন্তু এটা সময়ত কিন্তু এনডিএ চৰকাৰৰ কিন্তু অংশীদাৰ আছিলে তেওঁলোকো গতিকে সেইখিনি কথা তেওঁলোকৰ মাজতে এতিয়া বিভিন্ন কথাৰ কথাকতি চলি আছে এবছৰ আছে ওপৰলৈ থু মাৰিলে এবছৰ আছে নহয় ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে আহিছে এতিয়া বহুত বস্তু এবছৰ বুলি কথা নহয় আচলতে এতিয়া মই এটা কংগ্ৰেছৰ চৰিত্ৰ আপোনালোকে দেখা নাই সকলোবোৰ বস্তু অলপ বেলেগ ধৰণে ডাইভাৰ্ট কৰিবলৈ বিচাৰে এইকাৰণে কৈছো যে যিটো বস্তু সদনত কংগ্ৰেছৰ চৰিত্ৰ ক'ব নালাগে যোনটো ষ্টুডিঅ'ত বহি কেনে কথাটো পাতি আছে এইটো কংগ্ৰেছৰ কাৰণে পাতি আছে আৰু কেনেকৈ কংগ্ৰেছৰ কাৰণে পাতিম মই বিজেপিৰ এমএলএ স্বাধীন হৈছিল ভাৰতখন তুমি কি কথা ক'ব কোনো বস্তু নাছিলে আৰে ভাৰতবৰ্ষ কংগ্ৰেছে স্বাধীন কৰিছে নেকি ইন্দিৰা গান্ধীয়ে স্বাধীন কৰিছে নেকি এইবিলাক কথা নক'ব আপুনি আৰে যেতিয়া আজিৰ দিনত কি আছে আপোনালোকে এনেকা এটা ইম্প্ৰেশ্যন দিব বিচাৰে মানে আপোনালোকে এনেকা এটা ইম্প্ৰেশ্যন দিব বিচাৰে যে নাই আপোনালোকে কিবা এটা কৰিলে আম্বানী বাদ দি কেনে আৰু কি কৰিলে আৰু আপোনালোকে আম্বানীৰ কথাটো তোমালোকৰ স্মৃতি ইৰাণীয়ে ক'লে এক নম্বৰ ভাৰতবৰ্ষৰ ৰাইজৰ কোনো উপকাৰ নহ'ব আদানী আম্বানীৰ উপকাৰ হ'ব ভাৰতবৰ্ষৰ ৰাইজৰ কোনো উপকাৰ নহয় কি কথা কয় আপোনালোকে কি কথা কয় আপোনালোকে নেকি আপোনালোকৰ বিৰুদ্ধে কৰিছে আপোনালোকে RSS আপোনালোকে স্বাধীনতাৰ বিৰুদ্ধে কৰিছে আপোনালোকে কি কথা কয় আপোনালোকে সেইদিন গ'ল কমলক্ষ পুৰকেশ্বৰ ডাঙৰীয়া যে সোণৰ চামুচত ভাত খাই আহি মানুহে সোণৰ চামুচত আজি প্ৰধানমন্ত্ৰীয়ে কৈছে যে যি দলৰ লিডাৰে এতিয়াও বিপি গাড়ীত ঘূৰি থাকে সেই দলৰ কি আমিও ইতিহাস ক'ব পাৰি ইতিহাস ক'লে আমিও ইতিহাস ক'ব পাৰি ইতিহাস নহুনাব ইতিহাস আপোনালোকে কওক আমি খুলি দিছো মঞ্চ ইতিহাস ক'লে আমাৰো ইতিহাস আছে কি ইতিহাস আছে কওক না আপুনি বৈ আছে আমি বেয়া আপুনি যি গণতন্ত্ৰৰ কথা কৈছে যি সংবিধানৰ কথা কৈছে এইটো কংগ্ৰেছৰ কাৰণে হৈছে কি বেছি কথা নক'ব কি কংগ্ৰেছৰ কাৰণে সংবিধান হৈছে আপুনি বুৰঞ্জী পঢ়ক কমলক্ষ পুৰকেশ্বৰ ডাঙৰীয়া নহয় এটা কমলক্ষ পুৰকেশ্বৰ ডাঙৰীয়া কথা ডাইভাৰ্ট নকৰিব তুমি পইণ্ট কথা আপোনালোকে কথাই পাতিব নালাগে আৰু কিয় পাতিছে কি কথা পাতিব কিয় আহিছে তেতিয়ালে ইউটিউব কওক যে নাই আজি ঠিক আছে পুৰকেশ্বৰ ডাঙৰীয়া এতিয়া প্ৰসংগলৈ আহিছো প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বিৰোধী সুখী নহয় বিৰোধী আজি সদন ত্যাগ কৰিছে ঠিক আছে কল্যাণ ডাঙৰীয়া এক মিনিট না ঠিক আছে এই কাৰণে 400 পৰা নামি 44 লৈ গৈছে এক মিনিট কল্যাণ ডাঙৰীয়া মই প্ৰসংগলৈ আহিছো জিঅ এইবিলাক আমাৰ দেখাই লাভ নাই আৰু না এটা প্ৰধানমন্ত্ৰীলৈ আহিছো প্ৰধানমন্ত্ৰী গৰাকীৰ বক্তব্য মই কিয় দেখো পাঁচ কোন নব নহয় আগতে কি হৈছে আগতে কি হোৱা নাই নয়ত হৈছে আটত হৈছে এতিয়া কি হৈছে এইটো কওক আগৰ কথাখিনি পাতি লাভ নাই না আজি প্ৰধানমন্ত্ৰীয়ে ক'লে যে বিৰোধীয়ে 2028 পৰা অনাস্থা প্ৰস্তাৱ এতিয়া এইটোৱে হৈছে যেতিয়া অমিত শ্বাহে ভাষণ দি আছে আপোনালোকৰ লিডাৰ আগৰ প্ৰধানমন্ত্ৰী ৰাজস্থান এইটোৱে আপোনালোকৰ লিডাৰ নাই যি লিডাৰক লৈ আপোনালোকে প্ৰধানমন্ত্ৰীৰ সপোন দেখিছে তেওঁ ফ্লাইং কিছত ব্যস্ত আছে আমাৰ চিফ মিনিষ্টাৰ আমাৰ অসমৰ চিফ মিনিষ্টাৰ যেতিয়া হাউচ হয় যেতিয়া একদিনত হাউচত নাহে তেতিয়া কি হয় কি কথা ক'ব আহিছে কামত থাকিব পাৰে আৰে কামত থকা আৰু স্পেচিয়েলি এইটোৰ ওপৰত আজি ভোটিং আপোনালোকে বিচাৰিছে ডিছকাশ্যনৰ সময়ত নাই ডাঙৰীয়া মই বেলেগ কথা কোৱা নাই ৰাহুল গান্ধী লাষ্টৰ পিনে আহিছে আপুনি দেখা নাই নেকি না প্ৰফেসৰ ডাঙৰীয়া এক মিনিট এটা প্ৰসংগলৈ আহিছো প্ৰধানমন্ত্ৰীৰ বক্তব্যক লৈ পেলাই কিন্তু এটা যথেষ্টখিনি চৰ্চা হৈছে আৰু আজি প্ৰধানমন্ত্ৰীয়ে মই আকৌ কৈছো যে মণিপুৰ প্ৰসংগত মানুহে যথেষ্ট আশা কৰি আছিল কিন্তু প্ৰধানমন্ত্ৰীয়ে আজি মণিপুৰ প্ৰসংগলৈ যোৱা পূৰ্বে ইণ্ডিয়াক বহু কথাৰে সমালোচনা কৰিছে এতিয়া আপুনি কৈছে চিপ মন্তব্য কিন্তু আকৌ কৈছে চৰ্চা চলি আছে ৰাহুল গান্ধী আপোনালোকৰ নেতা কালিৰ দিনটোত এই গোটেই প্ৰসংগলৈ ডাইভাৰ্ট কৰাৰ প্ৰথম মানুহজনে হৈছে ৰাহুল গান্ধী
না আসলে কথাটো হৈছে কি মানে স্মৃতি ইৰাণী ডাঙৰীয়ানী যিটো মানে ইস্যুটো যিটো ক'লে আৰু আল্টিমেটলি তেওঁ কি ক'ব লাগিছিল তেওঁ স্পিকাৰক যাই কিনে তেওঁ মেম'ৰেণ্ডাম দিব লাগিছিল যে এই যে মণিপুৰৰ যে দুইটা ছোৱালীক যে এনেকা হেৰি হ'ল বিশ্ববাসীৰ ওচৰত যে আমি যে লজ্জিত হ'লোঁ আমাৰ যে মা বোনৰ ইজ্জতবিলাক মণিপুৰৰ যে ঘটনা হৈছে সেইবোৰৰ ওপৰত স্পিকাৰক ক'ব লাগিছিল তেওঁ এইখিনিৰ ওপৰত কোৱা নাই যে ৰাহুল গান্ধীয়ে কিবা ফ্লাইং কেছ ৰাহুল গান্ধী স্পিকাৰৰ লগত কথা পাতিছে কিবা ভিডিঅ' দেখাব পাৰিব নেকি আপোনালোকে কোনো এটা ভিডিঅ' দেখাব পাৰিব নেকি এইটো আমি যিটো দেখিছোঁ যে স্পিকাৰৰ লগত কথাটো পাতি আছে এইটো লৈ যদি আপোনালোকে ডাইভাৰ্ট কৰি কিনে বেলেগ পিনে লৈ যায় তেতিয়াহ'লে এইটো ভাল নহয় এইটো গণতন্ত্ৰৰ কাৰণে এইটো ভাল নহয় এমপিৰ ষ্টেটমেণ্ট কি কৈছে ঠিক আছে মই এইখিনি আপোনালোকৰ বিজেপিৰ মানুহে কয় যে তে ৰাস্তা বনাব হেমা মালিনীৰ গালৰ নিচিনা ৰাস্তা বনাব তেতিয়া একো নহয় ন ঠিক আছে মই এইখিনিতে আৰু এটা বিৰতি ল'ম তাৰপিছত অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম কাৰণ মই আকৌ কৈছোঁ যিটো বিষয়ক লৈ চৰ্চা হৈ আছে যে মূল বিষয়টোৰ পৰা কেনেবাকৈ ফালৰি কাটি গৈছে নেকি ৰাজনৈতিক দলসমূহ সেইটোক লৈ এতিয়া চৰ্চা কৰাটো খুব গুৰুত্বপূৰ্ণ কাৰণ মণিপুৰ প্ৰসংগ আছে মই আহি আছোঁ ভাল কেইটামান কথা কৈছে মই লৈ আহিছিলোঁ पुनर उभति आइसो এই মুহূৰ্তত মই राजनीतिक विश्लेषक विकास त्रिपाठी ওচৰলৈ যাবলৈ বিচাৰিছো त्रिपाठी जी आप देख रहे हैं कि इस विषय में अभी भी बहस जारी है जैसे कि सदन में जारी था अभी भी जारी है कांग्रेस बीजेपी आम आदमी पार्टी सभी इस विषय को लेके बहुत सीरियस है लेकिन दो सवाल यहाँ पे जरूर प्रकट होता है पहला सवाल ये है कि इस विषय को स्पेशली मणिपुर और जो दूसरे विषय हैं उन विषयों को सामने लाने में कहीं विपक्ष छूटे तो नहीं कहीं वो विफल तो नहीं हुए पहला सवाल और दूसरा सवाल ऐसे जब मुद्दे आते हैं स्पेशली बीजेपी के लिए ये चुनाव से पहले स्पेशली मणिपुर के जो कांड हुए वो बीजेपी के लिए घातक तो नहीं भी साबित हो सकते देखिए एक स्वर्णिम अवसर था विपक्ष के समक्ष भाजपा को या सरकार को घेरने का मैं सुबह टाइम्स ऑफ इंडिया का रिपोर्ट देख रहा था जिसमें जो नेडा अलायंस के पार्टनर हैं एमएनएफ उन्होंने अपना एक निर्णय लिया था कि वे जो अविश्वास प्रस्ताव है उसके पक्ष में अपना मत डालेंगे किंतु जो वॉकआउट हुआ उसके और जो पूरा अविश्वास मत जो गिर गया और उसका खामियाजा किसको भुगतना पड़ा हाँ ध्वनि मत से गिर गया तो इसका खामियाजा कहीं ना कहीं से कांग्रेस को ही भुगतना पड़ा क्योंकि अगर एमएनएफ अपने ही एलआई के अगेंस्ट वोट करती अगर एमएनएफ चूंकि एनडीए का हिस्सा है और अगर एमएनएफ वॉकआउट करने के बजाय अगर विपक्ष ये कहता कि नहीं हम इसमें डिवीजन चाहते हैं और वोट होना चाहिए जो कि नो कॉन्फिडेंस मोशन तो वोट पर ही आधारित है तो यह एमएनएफ उस पर सरकार के विपक्ष में वोट करता दिखता तो शायद एक बड़ा मैसेज भी कांग्रेस प्रसारित कर सकती थी पूरे पूर्वोत्तर भारत में कि खुद एनडीए बटा हुआ है इन सारे मुद्दों को लेकर के दूसरी बात प्रधानमंत्री ने अपने वक्तव्य में पूरी तरह से मिजोरम को और मणिपुर को सारे जो पूर्वोत्तर के राज्य हैं उनको आउटरीच करने की कोशिश की तो जिस तरह से इसको अगर एक पर्सपेक्टिव में रखिए तो देखिए सदन की कार्रवाई जिस तरह से दिल्ली ऑर्डिनेंस में विपक्ष को एक झटका लगा कई ऐसे दल जो कि सरकार के एलाई नहीं थे लेकिन उन्होंने सरकार के पक्ष में वोट दिया उसके बाद नो कॉन्फिडेंस मोशन में विपक्ष वॉकआउट कर गया तो इससे कहीं ना कहीं विपक्ष के छवि को थोड़ा धक्का लगा है और जो भाजपा का जो पूर्ण लक्ष्य है 2024 से पहले वो यही साबित करने का है कि यूपीए इज इंडिया एंड इंडिया इज यूपीए जो इंडिया अलायंस है वो यूपीए से पृथक नहीं है बल्कि वो यूपीए का ही एक नया सिर्फ नाम बदला गया है बस नाम बदला गया और इस अविश्वास मत में कहीं ना कहीं से जो भाजपा है और जो मोदी की नीति रही उसको थोड़ा इसमें सफलता अर्जित करते मिली अब जनता इसको कैसे लेती है यह तो समय ही बताएगा त्रिपाठी जी प्रधानमंत्री जी ने जब अपना भाषण रखा तो उन्होंने कहा था कि
कांग्रेस हो क्या विपक्ष हो, वो लोग ऐसे काम करते हैं जिससे हमको बातें करने का मौका मिल जाता है। तो आज उन लोगों का ये जो उन लोगों ने किया, वो लोगों ने जो किया, वॉकआउट करने का जो फैसला था उन लोगों का, प्रधानमंत्री ने ये भी कहा था कि उन लोगों का जो एक स्ट्रेटजी नहीं है वो प्रकट होता है। तो आज के इस वॉकआउट से क्या वही छवि देखने को मिलती है? बिल्कुल, संगठित रूप से मेरा यह अपना मानना है कि आप अगर नो कॉन्फिडेंस मोशंस का जो अविश्वास प्रस्ताव का इतिहास पढ़ेंगे तो इस पर विपक्ष ने संगठित रूप से हमेशा अपने मताधिकार का प्रयोग किया है। यह एक बड़ा संदेश देता है, एक राजनीतिक संदेश देता है। यद्यपि जो विपक्ष है वह संगठित दिखा, लेकिन जब मताधिकार का समय आया उस समय वॉकआउट कर जाना और मणिपुर पर प्रधानमंत्री को नहीं सुनना, ये एक तरह से विपक्ष के बिखराव को भी दिखाता है और रणनीतिक अकुशलता का परिचायक है। यहाँ पर थोड़ा विपक्ष को घेरना चाहिए था, मतलब मताधिकार का प्रयोग करना चाहिए था, क्योंकि यह तो स्पष्ट था कि एनडीए के पक्ष में मत जाएगा, इसमें तो कोई दो राय नहीं थी। लोकसभा में 300 से ज़्यादा ही मत जाता सरकार के पक्ष में, यह तो एक स्थापित तथ्य था। तो इसके बावजूद भी अगर आप अविश्वास प्रस्ताव लाए हैं और फिर मोदी प्रधानमंत्री को घेरा और प्रधानमंत्री ने जब अपनी बात शुरू की और मणिपुर के मुद्दे पर आए, एक तो वॉकआउट हुआ, दूसरा ध्वनि मत से यह अविश्वास मत मतलब पराजित हो गया, और तीसरा विपक्ष मतलब मत अधिकार का प्रयोग नहीं किया। तो ये विपक्ष के पक्ष में जाता हुआ नहीं दिखता है। मतलब अगर संगठित रूप से इस पर मताधिकार करते तो एक संगठित इमेज जाती, एक ऑर्गेनाइज्ड अपोजिशन। मैं आपके पास फिर से आता हूं। पुरकाश डांगरिया किबा कबले विचारिছিলে সন্দৰ্ভত? কথাটো হৈছে এনেকুৱা যে এই যে ন কনফিডেন্স মোশনত যে আলটিমেটলি আমাৰ যে ৰিজাল্ট যে এইটো হ'ব এইটোতো আমি প্ৰত্যেকে জানো, আৰু কাৰণ এইটো ক'ব লাগে একো নাই, কাৰণ এইটোৰ যোগেদি আমি যাতে এই আলোচনাখিনি কৰিব পাৰি, যাতে মণিপুৰ ইস্যুটো লৈ আমি যাতে আলোচনা কৰিব পাৰি। ৰিজাল্টটো ইমান সংখ্যক এনডিএ পাব, ইণ্ডিয়া ইমানখিনি পাব, আৰু এইটো আমাৰ অফিচিয়েলি আমাৰ জনা আছে। কিন্তু আমাৰ এইটো প্ৰক্ৰিয়াৰ যোগেদি যাতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কথাখিনি কয়, আমি প্ৰত্যেকজন এমপিয়ে যাতে কথাখিনি ক'ব পাৰি, এইটোৱেই মূল কথা। আমাৰ প্ৰধানমন্ত্ৰীৰ বক্তব্যলৈ মই সন্তুষ্ট হ'ব পৰা নাই। কথাটো হৈছে কি, আমি ভাবিছিলোঁ যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি বক্তব্য দিছে, বক্তব্য দিব লাগিছিল যে এই যে 25-30টা যে কোম্পানী বিক্ৰী কৰিছে, এই কোম্পানীকেইটা কেতিয়া ঘূৰাই আনিব। আমি বিচাৰিছিলোঁ যে 2 কোটি চাকৰি আমি কেতিয়া পাম, আমি বিচাৰিছিলোঁ 15 লাখকৈ কেতিয়া দিব, আৰু আমি বিচাৰিছিলোঁ এই যে গংগা পৰিষ্কাৰ কেতিয়া হ'ব। এই যিমানখিনি বক্তব্য দিছিলে, যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে, কেতিয়া সেইখিনি বাস্তৱায়িত কৰিব, আৰু আগৰখিনি বাস্তৱায়িত কৰিব পৰা নাই। এতিয়া যে বক্তব্য যিখিনি দিলে, এতিয়া কালি পৰহিলৈকে ইলেকশ্যন হৈ আছে, এতিয়া কেনেকৈ বাস্তৱায়িত কৰিব। এইটো কাৰণে কৈছিলো যে মই যিটো মোৰ তৃতীয় টাৰ্ম হ'ব, সেই তৃতীয় টাৰ্মটোত ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে বিশ্বৰ এটা তৃতীয় এটা উন্নত শক্তি হিচাপে তেওঁলোক ভাৰতবৰ্ষ স্থাপিত হ'ব। কিন্তু এই ক্ষেত্ৰত বিৰোধীয়ে কয় বা প্ৰধানমন্ত্ৰীয়ে কোৱা মতে কংগ্ৰেছে কয় যে সেইটো এনেও হ'ব। এতিয়া প্ৰধানমন্ত্ৰীয়ে অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছে ভাবে যে কামবোৰ এনেই হয়, গতিকে তেওঁলোকে বহি থাকে, একো কাম নকৰে। এই ধৰণৰ মন্তব্য তাচ্ছিল্যসূচকভাৱে প্ৰধানমন্ত্ৰীয়ে কৈছে। মই এইখিনিতে আৰু এটা বিৰতি ল'ম, পিছত অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম। প্ৰতিক্ৰিয়া ল'ম দিগন্ত কলিতাৰ পৰা এটা বিৰতিৰ পাছত। অনুষ্ঠানটোৰ শেষ অংশলৈ উভতি আহিছোঁ। মই প্ৰথমতেই দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ শেষ মন্তব্য। চাওক, এটা কথা, এইখন মঞ্চৰ পৰা আমি কাজিয়া কৰিছোঁ, বিৰোধীৰ লগত সমালোচনা কৰিছোঁ, ঠিকে আছে। কিন্তু যিহেতু মণিপুৰৰ আই মাতৃসকলৰ আজি অসুবিধা হৈছে বা সংঘৰ্ষ হৈছে, আমি সকলোৱে বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে এইটো ছল্ভ হওক। কিন্তু কণ্ডিশ্যনটো হ'ল কি যে কংগ্ৰেছ দলে আজি যিটো উত্থাপন তেখেতসকলে লোকসভাত কৰিছিল, আৰু মোদী ডাঙৰীয়া তাচ্ছিল্য কৰিলে তেখেতসকলে যে একদম নিজ মন্তব্য ৰাখিছে বা বহুত তলত মন্তব্য ৰাখিছে। মোৰ কথা হ'ল কি, আমি কি কৰিছোঁ ভাৰতবৰ্ষৰ ৰাইজৰ আমাৰ স্থিতি ক্লিয়াৰ, আমি কি কৰিলোঁ আৰু কি কৰিম। কিন্তু মই প্ৰশ্ন কৰিছোঁ বিৰোধীক, আপোনালোকৰ আপোনালোকে কি এজেণ্ডা আছে? খালিতো আপোনালোকে মোদী ডাঙৰীয়াৰ মোদী ভূত
ভোটৰ ওপৰতে আপোনালোকে কৰি আছে আমি বিচাৰিছোঁ যে আপোনালোকে এখন এজেণ্ডা কৰক ভাৰতবৰ্ষৰ ৰাইজক কমিট কৰক যদি এনেকৈ আপোনালোকে সদায় কাজিয়া কৰি থাকে আমাৰ একো ক্ষতি নহয় আমি আমাৰ কাম কৰি পেলাম কিন্তু ক্ষতি আপোনালোকৰ হ'ব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক প্ৰতিশ্ৰুতি ভাৰতবৰ্ষৰ ৰাইজক দিছিল 9টা বছৰে প্ৰায় সম্পূৰ্ণ কৰিছে আৰু বহুত প্ৰতিশ্ৰুতি বাকী আছে 24ৰ লোকসভাত পূৰ্ণ বহুমত পাম বুলি আমি আশা কৰিছোঁ আৰু বিতৰ্ক নেযাওঁ 24ৰ লোকসভালৈ কমলেন্দ্ৰ পুৰখেষ্টলৈ শুভেচ্ছা শুভেচ্ছা আমাৰ একেবাৰে বৰঞ্চ মই প্ৰথমে আহিয়ে কৈছোঁ যে আমি বহুত উৎসাহী আজি আগতে আমি ভাবিছিলোঁ 301-2ত আমাৰ আসন থাকিব অকল বিজেপি 350 যাব বাকি মই এলায়েন্সৰ কথা মই নকওঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই মুহূৰ্তত অনুৰূপা ডেকাৰ আপোনাৰ ওচৰলৈ আহিছোঁ মই দুটা কথা ক'বই লাগিব তেখেতে তেতিয়া কৈছিলে যে মহিলাৰ সন্মানৰ কথা কিন্তু যেটো সময়ত মণিপুৰখন জ্বলি আছিল আৰু মণিপুৰৰ মহিলাক ধৰ্ষণ কৰা হৈছিল জ্বলাই দিয়া হৈছিল ৰাজপথত প্ৰচেছন কৰা হৈছিল সেইখিনি সময়ত কিন্তু স্মৃতি ইৰাণী ডাঙৰীয়ানী মনে মনে আছিল আৰু এটা কথা না এৰেষ্ট কৰা কথাটো আহি পৰা নাই ডাঙৰীয়া ইয়াত কথা আছে যে তেওঁ সেই সময়ত মাত মাতিছিল নেকি তেওঁ মহিলাৰ কাৰণে মাত মাতিছিল নেকি সেইখিনি সময়ত তেওঁ মাত মতা নাছিল যেটো সময়ত মল্লযোদ্ধাসকলে নিজৰ সন্মানৰ কাৰণে যুঁজি আছিল সেইখিনি সময়ত পলিটিকেলাইজ কৰিছিল মনে মনে বহি আছিল মাত মতা নাছিলে দৌৰি পলাই সাংবাদিকৰ গাড়ীৰ ভিতৰত সোমাইছিলে আপোনালোকে মহিলা সন্মানৰ কথা ক'লে আপোনালোকক নোখোৱাই আছে আপোনালোকক মহিলা সন্মানৰ কথা ক'লে স্মৃতি আজি আৰু আপুনি ক'ব খুজিছে যে মণিপুৰৰ পৰিস্থিতি তল পেলাবৰ কাৰণে এই ধৰণৰ বিষয় কিছুমান আজি আমাৰ মুখ্যমন্ত্ৰীয়ে চকু টিপিয়াই মহিলাক যেতিয়া চুমা খাওঁ বুলি কয় তেতিয়া কিন্তু বিতৰ্ক নহয় আছে ইয়াতে মোৰ তাতে আছে এতিয়া মই আপোনালোক দেখিবলৈ সময় নাই কিন্তু আপোনাক মই দেখুৱাবলৈ আপোনালোকে আমাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে কিন্তু মঞ্চৰ পৰা আইসকললৈকে কিন্তু তেওঁলোকে চুমা এটা দিওঁ বুলি কৈ পেলাই চকু টিপিয়াই দিয়ে সেইবিলাকক তেওঁলোকে কিন্তু প্ৰটেষ্ট নকৰে কোনোদিনে আৰু আপোনালোকৰ মহিলাৰ কাৰণে মাত মতা সময়ত দৌৰি পলাই গৈ কিন্তু গাড়ীৰ ভিতৰত সোমাই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আপোনালোকে দুখীয়া মানুহৰ খাদ্যৰ কথা চিন্তা কৰে নকৰে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৈছিল কলা ধন আনিব বুলি কৈছিলে কলা ধন কৰ পৰা আনি দিছে নে তেওঁ আজি নীৰৱ মোদী কিমান টকা লৈ পেলাই পলাই গ'ল নিতিন সন্দেশে কিমান টকা লৈ পেলাই পলাই গ'ল আজি বিজয় মালিয়াই কিমান টকা লৈ পলাই গ'ল সেই টকাবিলাক ঘূৰাই আনিব পাৰিলে নে আপোনালোকে জেলত থকা আপোনালোকে জেলত ভৰাই থৈ দিছে আপোনালোকে বিনা কাৰণত জেলত ভৰাই থৈ দিছে আপোনালোকৰ ভয়ৰ কাৰণে আজি আমাৰ মন্ত্ৰীসকলক জেলৰ ভিতৰত ভৰাই থৈ দিছে আপুনি সবে মিছা কথা আপুনি টিভিৰ আগত বহি পেলাই আপুনিও মিছা কথা নকব বুজিছে এতিয়ালৈকে অভিযুক্ত এতিয়ালৈকে অপৰাধী বুলি ক'ব পাৰিব আপুনি অপৰাধী বুলি নহয় জেলত থাকিব পাৰে কিন্তু অপৰাধী নহয় তেওঁলোক অভিযুক্ত আৰে প্ৰমাণ কৰক না মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে প্ৰমাণ কৰি দেখুৱাকচোন যদি পাৰে তেতিয়া ক'বলগীয়া একো নাই ঠিক আছে প্ৰসংগলৈ আহিলে মই শেষ কৰিম অনুষ্ঠান এই কাৰণে মহিলাৰ নাৰী সন্মানৰ কথা নকব কিন্তু প্ৰধানমন্ত্ৰীয়ে কৈছে ইৰাণীয়ে আজি তেওঁৰ নিজৰ সন্মানক লৈ ইমান উত্তাল কৰি তুলিছে সেইজনী স্মৃতি ইৰাণীয়ে কিন্তু যিদিনাখনলৈকে মহিলা নাঙত হৈছিলে ভাৰত ৰাষ্ট্ৰক নাঙত কৰা হৈছিল সমগ্ৰ বিশ্বৰ সন্মুখত সেইদিনা কিন্তু মুখত সোপা দি পেলাই বহি আছিলে সেইদিনাখন তেওঁলোকৰ মাতিবলৈ তেওঁলোকৰ সময় নাছিল যিদিনাখন জোনমণি ৰাভা মৰিছিলে সেই জোনমণি ৰাভাৰ বিচাৰ আজি পৰ্যন্ত নহল ইমান ডাঙৰ ঘটনা এটা ৰাষ্ট্ৰীয় পৰ্যায়ত উলাই যোৱাৰ পিছতো প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী মুখেৰে এষাৰ কথা ওলোৱা নাছিল গতিকে নাৰী সন্মানৰ কথা আপোনালোকে নকব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত কমলাক্ষণে পুৰকায়স্থ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ শেষ মন্তব্য সব কথাটো হৈছে কি আমাৰ মই ক'ব বিচৰা নাই কিন্তু যেতিয়া কথাটো আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে বেটি পটাও বেটি বচাও এইখিনি কথা আমি শুনা পাইছোঁ ন আগতে পাইছোঁতো এইটো কাৰণে মই ভাবোঁ যে এই আজিৰ দিনত যদি ক'ব লগা হয় বহুতখিনি বস্তু ক'ব লাগিব কিন্তু আমাৰ এনেকুৱা লাগিছে যে 14ৰ পিছতেই ভাৰতবৰ্ষখন স্বাধীন হৈছে তাৰ আগতে স্বাধীন হোৱা নাই ভাৰতবৰ্ষখন সেইটো কাৰণে এইবোৰ যদি ক'ব লগা হয় যে ঢেৰ ইনষ্টেঞ্চ আমাৰ লগত আছে আৰু মই ভাবোঁ এই যিবোৰ কথা বাৰ্তা আজি যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল এটা বস্তু পালন কৰা নাই আৰু দুই নম্বৰ কথা বিজেপিৰ বিৰুদ্ধে এইখিনি আগন্তুক নিৰ্বাচনত নিৰ্ণায়ক হ'বনে কমলাক্ষণে মোৰ কথাটো অবভিয়াছলি ইণ্ডিয়াক আসলে আমাৰ প্ৰধানমন্ত্ৰী ইণ্ডিয়াক ভয় খাইছে এইটো কাৰণে তেওঁ মণিপুৰ ইছ্যুটো কোৱা নাই তেওঁ ইণ্ডিয়াই কি কৰিছে
কৈছে ইণ্ডিয়াই কি কৰিব, ইণ্ডিয়াৰ মহব্বতৰ দোকান, এই যিবোৰ কথাবাৰ্তা মোৰ লাগিছে এজন প্ৰধানমন্ত্ৰী এইকাৰণে এই বক্তব্যটো আমি ভাৰতবৰ্ষৰ ৰাইজে আমি এইটো চিফ বক্তব্য হিচাপে লৈছোঁ, প্ৰধানমন্ত্ৰীৰ বক্তব্যটো হ'ব নোৱাৰে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বা এই মুহূৰ্তত শেষ মন্তব্য ল'ম বিকাশ ত্ৰিপাঠী আপোনাৰ পৰা। আপোনাৰ ওচৰলৈ আহিছোঁ, মোক খুব চমুকৈ 1 মিনিট সময় দিব পাৰিব? আপুনি কি ভাবে যে ইণ্ডিয়া আৰু NDA যি ইকুৱেশ্যন তেওঁলোকৰ চলি আছে কোনটো এডভান্টেজত থাকিব 2024-ত? देखिए, एडवांटेज का प्रेडिक्शन करना अभी उचित नहीं होगा, किंतु जो इंडिया अलायंस है उसके समक्ष चुनौती बहुत बड़ी है जी। और चुनौती इसलिए बड़ी है क्योंकि अगर आप पिछले 1 दशक का राजनीतिक इतिहास देखें तो उसमें जो भी पार्टी, चाहे वो आम आदमी पार्टी का अभ्युदय हुआ या मोदी सरकार आई, तो किसी न किसी एक वैचारिकी के उस पर आई। जब आम आदमी पार्टी का राइज हुआ तो उसने करप्शन फ्री इंडिया की बात की, अरविंद केजरीवाल मुख्यमंत्री बने। जब मोदी का राइज हुआ 2014 में तो उन्होंने डेवलपमेंट को मुद्दा बनाया। कांग्रेस ने अलायंस तो ढूंढ लिया है, लेकिन अभी भी एक मुद्दा ढूंढ नहीं पा रहे वो। पॉलिटिकल फ्यूचर का जो एक विजन डॉक्यूमेंट है, जो मतलब उनका सोशल विजन, इकोनॉमिक विजन, पॉलिटिकल विजन क्या होगा, वो किस मुद्दे पे, इकोनॉमिक इश्यूज पे एनडीए को घेरेंगे, इस पे एक स्पष्टता जाहिर करना बहुत जरूरी। दूसरी बात, विपक्ष के रूप में एक संगठित रहना और सदन में ख़ास तौर से जैसे आज वॉकआउट किया, यह एक बहुत अच्छा मुझे मतलब एक राजनीतिक एक कदम नहीं था। तो इसको आगे कैसे ज़्यादा संगठित रहेगी, विभाजित नहीं होगी और रणनीति तैयार करेगी, इस पर कांग्रेस का भविष्य बहुत हद तक टिका है। बहुत बहुत धन्यवाद ज्ञापन কৰিছোঁ আটাইকেইগৰাকী অতিথিক দিগন্ত কলিতা ডাঙৰীয়া, কমলাক্ষ দেৱ বৰকায়স্থ, লগতে অনুৰূপা ডেকা ৰজা, বিকাশ ত্ৰিপাঠী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো ইমানেই যে যিটো বিষয়ক লৈ বিগত প্ৰায় 72 ঘণ্টা সদনৰ বাহিৰে ভিতৰে, সংসদৰ বাহিৰে ভিতৰে বিভিন্ন বিষয় চলি আছে, কিন্তু তাৰ মাজতে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিলে। দুটা কথা হ'ল, প্ৰথম কথা হ'ল যে বিৰোধীয়ে সেই ভাষণখিনি শুনিবলৈ তেওঁলোকৰ ধৈৰ্য নহ'ল, তেওঁলোকে সদন ত্যাগ কৰিলে, তাক লৈ চৰ্চা আছে। আৰু দ্বিতীয়তে যিটো অভিযোগ উত্থাপন হৈছে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত যিখিনি কথা ক'ব লাগিছিল প্ৰধানমন্ত্ৰীয়ে ক'ব নোৱাৰিলে, যিটো অভিযোগ এতিয়া প্ৰধানমন্ত্ৰীৰ ওপৰত বা শাসকৰ ওপৰত উত্থাপিত হৈছে। আগন্তুক সময়ত ইণ্ডিয়াৰ এই যিটো ৰণনীতি সেইটো কিমান দূৰ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় গোটেই দেশৰ প্ৰেক্ষাপটত, আৰু NDA যিটো প্ৰকাৰে আগবাঢ়ি গৈ আছে, NDA আকৌ এবাৰ আস্থাত লয় নে নলয় সমগ্ৰ দেশবাসীয়ে নিশ্চয়কৈ এটা বিচাৰ্য বিষয়। ধন্যবাদ, শুভৰাত্ৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।